নমস্কাৰ বন্ধুগণ ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলান আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা পুনৰ কিছুমান চাকৰি লৈ আনিছোঁ এই চাকৰিখিনিৰ কাৰণে আপোনালোকৰ ডাইৰেক্ট এপ্লাই কৰাৰ প্ৰয়োজন নাই এক্সাম দিয়াৰ প্ৰয়োজন নাই ডাইৰেক্ট আপোনালোকৰ ৱাকিং ইণ্টাৰভিউ হ'ব সেই ঠাইত আপোনালোকে গ'লে ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউটো পাছ কৰিলে চাকৰিসমূহ হৈ যাব চাকৰিখিনি কি আহিছে লগতে কেনেদৰে আবেদন কৰিব পাৰিব আৰু ইয়াৰ কাৰণে এজ ক্ৰাইটেৰিয়া কিমান লাগিব কোৱালিফিকেশ্যন কি হয় এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ ডেইলি পাই থাকিব আৰু আমাৰ চেনেল যদি নতুনকৈ আছে তেন্তে ছাবস্ক্ৰাইব কৰিও দিব পাৰে আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকে দেখিছে ভেকেঞ্চিখিনি আহিছে TTRI যোৰহাট ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ইয়াত আপোনালোকৰ চিনিয়ৰ ৰিচাৰ্চ আৰু প্ৰজেক্ট এছিষ্টেণ্টৰ ভেকেঞ্চি আছে ইয়াৰ কাৰণে আপোনালোকে 11/6/2024 মানে আপোনালোকৰ জুন মাহৰ 11 তাৰিখে ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব তাত আপোনালোকে পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ পাই যাব ইয়াত কোনো এপ্লাই কৰা প্ৰয়োজন নাই আৰু ভেকেঞ্চিখিনি আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয় মই আপোনালোকক ভেকেঞ্চিখিনৰ ডিটেইলছ কৈ দিছোঁ চিনিয়ৰ ৰিচাৰ্চাৰ প্ৰজেক্ট এছিষ্টেণ্টৰ ভেকেঞ্চি হয় যিটো আপোনালোকৰ চিনিয়ৰ ৰিচাৰ্চাৰৰ ভেকেঞ্চি হয় তাৰ কাৰণে আপোনালোকৰ 25,000 টকাকৈ দৰমহা দিয়া হ'ব লগতে আপোনালোকৰ 10% HRA থাকিব আপোনাৰ বিভিন্ন যিবিলাক এলাউন্স হয় এইখিনি থাকিব আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ইন ছ'চিয়লজি বা মাষ্টাৰ ইন ছ'চিয়েল ৱৰ্ক মানে MA কৰা হ'লেহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদন কৰা প্ৰয়োজনে ডাইৰেক্ট আমি ইণ্টাৰভিউৰ কাৰণে যাব পাৰিব আৰু যিটো আপোনালোকৰ প্ৰজেক্ট এছিষ্টেণ্টৰ ভেকেঞ্চি আহিছে তাৰ কাৰণে আপোনালোকৰ মান্থলি যিটো আপোনালোকৰ দৰমহা চেলাৰীটো দিয়া হ'ব তাৰ কাৰণে 18,000 টকাকৈ দিয়া হ'ব লগতে আপোনালোকৰ 10% HRA থাকিব টোটেল আপোনালোকৰ 25 পৰা 30,000 মান টকাকৈ আপোনালোকে দৰমহাসমূহ পাব আৰু এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন বিচাৰিছে চিম্পল গ্ৰেজুৱেশ্যন পাছ কৰিলেও আবেদন কৰিব পাৰিব বা আপোনালোকে অনাৰ্ছ হ'লেও পাৰিব যদি আপোনালোকে BA বা BSc বা BCom যিকোনো এটা কোৰ্চ যদি কৰিছে গ্ৰেজুৱেশ্যনৰ ডিগ্ৰী তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব লগতে ডেৰাইজেবল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে কম্পিউটাৰ বিষয়ে অলপ হ'লেও আপোনালোকে জানিব লাগিব তেতিয়াহে আপোনালোকে ইণ্টাৰভিউত গৈ পাছ কৰি চাকৰিটো ল'ব পাৰিব আৰু হাউ টু এপ্লাই ইয়াৰ কাৰণে আপোনালোকে 11 জুন তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব ৱাকিং ইণ্টাৰভিউ ক'ত অনুষ্ঠিত হ'ব মই সেই কথাও কৈছোঁ টুকলাই যিটো ট্ৰি ৰিচাৰ্চ ইনষ্টিটিউট আছে চিনামৰা যোৰহাট 785008 যিটো এড্ৰেছ আছে তাত আপোনালোকে গ'লে আপোনালোকে ইণ্টাৰভিউ এটা অনুষ্ঠিত হ'ব সেই ইণ্টাৰভিউটো পাছ কৰিলে আপোনালোকৰ চাকৰিসমূহ পাই যাব যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে ইণ্টাৰভিউটোত যাব পাৰে আৰু ইণ্টাৰভিউ দি চাকৰিটো ল'ব পাৰে আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ ভিডিঅ'টো লগ পাম